সংখ্যালঘু ৰাইজে লৈছে বৃহৎ সিদ্ধান্ত। ধৰ্ষণকাৰীৰ ক্ষেত্ৰত হ'ল কঠোৰ, জানাজাই নকৰিলে ধৰ্ষণকাৰীৰ। আমি অংশগ্ৰহণ নকৰোঁ বুলি ইতিমধ্যে আমি সামাজিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ৰাজ্য কপোৱা ঠিগৰ নাবালিকা ধৰ্ষণকাৰীৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ে ল'লে ডাঙৰ সিদ্ধান্ত। ৰাজপথলৈ ওলাই আহি ধৰ্ষণকাৰীৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘু লোকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। কেৱল সেয়াই নহয়, মৃত্যুৰ পিছতো এলাগী কৰিলে ধৰ্ষণকাৰীক। আজি ৰাতিপুৱাই আমি বৰপেটি গাঁওবাসীয়ে চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত, যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিছত নিশা পলাবলৈ লওঁতে পুখুৰীত পৰি মৃত্যু হ'ল তফাজ্জুল ইছলামৰ। ধৰ্ষণকাৰীৰ জানাজা নকৰিবলৈও কঠোৰ সিদ্ধান্ত ল'লে বৰভেটিৰ ৰাইজে, আনকি এলাগী কৰিলে ধৰ্ষণকাৰীৰ পৰিয়ালক। তফাজ্জুল ইছলাম ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে আৰু তেওঁৰ জানাজাত আমি অংশগ্ৰহণ নকৰোঁ বুলি ইতিমধ্যে আমি সামাজিকভাৱে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। লগতে তেওঁক আমি আমাৰ যি ৰাজহুৱা কবৰস্থান, এই কবৰস্থানত কবৰ দিব নিদিওঁ বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে তেওঁৰ ঘৰখনক আমি সামাজিকভাৱে বহিষ্কাৰ কৰিছোঁ। ধৰ্ষণকাৰীৰ বিৰুদ্ধে একগোট সংখ্যালঘু ৰাইজ, প্ৰতিবাদ মুখৰ আমচো। ইয়াতে সামৰিব নেকি দায়িত্ব? এয়া অস্বীকাৰ কৰিব নোৱাৰি যে ৰাজ্যত অধিকসংখ্যক অপৰাধ সংঘটিত কৰি আহিছে সংখ্যালঘু সম্প্ৰদায়ৰ একাংশই। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণৰ পৰা বিভিন্ন অপৰাধমূলক কাৰ্যত জড়িত অধিকাংশই সংখ্যালঘু সম্প্ৰদায়ৰ। ৰাজ্যৰ থানাই থানাই পঞ্জীয়ন হোৱা গোচৰ বিভিন্ন ঠাইত সংঘটিত অপৰাধমূলক ঘটনাই তাকেই প্ৰমাণ কৰে। ইয়াকে লৈ বিভিন্ন সময়ত সূচনা হৈছে বাদানুবাদ কিংবা বিতৰ্কৰ। তেনে সময়ছোৱাতে সংখ্যালঘু ৰাইজৰ পদক্ষেপ নিশ্চয়কৈ আদৰণীয়। পিছে অপৰাধ মানসিকতাৰ সলনি হ'বনে? দায়িত্ব পালন কৰিব পাৰিবনে সংখ্যালঘু ৰাইজে? ৰাজ্যত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰা অপৰাধ নিৰ্মূললৈকে আৰক্ষী প্ৰশাসনৰ সফলতা হয়তো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সামাজিক সহযোগিতা আৰু অপৰাধ প্ৰৱণতা ৰোধ হ'ব। ঠিগৰ ঘটনাৰ ক্ষেত্ৰত দাঙি ধৰা নিদৰ্শনতেই দায়িত্ব শেষ হ'ব নেকি সচেতন সংখ্যালঘুৰ? সম্প্ৰদায়টোৰ একাংশৰ অপৰাধ প্ৰৱণতা দূৰ কৰিবলৈ, সামাজিক নিৰাপত্তা নিশ্চিত কৰিবলৈ আৰু শান্তি অক্ষুণ্ণ ৰাখিবলৈ কি দায়বদ্ধতা পালন কৰিব সংখ্যালঘু ৰাইজে? এই প্ৰশ্নও একে সময়তে এতিয়া উত্থাপন হৈছে। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।